মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আহিছোঁ মই সৃষ্টি কন্দৰ্পৰ ঘৰলৈ আৰু এইবাৰ HS এক্সামত মানুহজন চিনিয়ৰ ছেকেণ্ডেৰীৰ পৰা 94.2 লৈ মাৰ্ক লৈ পাছ কৰিছে আৰু এটা আমাৰ কাৰণে বহুত ভাল, কাৰণ গৌৰৱৰ কথা। আমাৰ জাগৃতৰ ছোৱালী ইমান ধুনীয়াকৈ পাছ কৰিছে আৰু মোৰ বান্ধৱীৰ ছোৱালী তাতে আজি তাইলৈ এটা মোৰ মৰম আনিছোঁ। আৰু এতিয়া তাইৰ লগত মই অলপ কথা পাতোঁ, আহকচোন। তোমাৰ যেতিয়া ৰিজাল্ট পাইছিলা তুমি তোমাৰ কেনেকুৱা অনুভৱ হৈছিলে? ৰিজাল্টটোৰ কাৰণে আচলতে পৰীক্ষা দিয়াৰ পিছৰ পৰা ৰিজাল্টটোৰ কাৰণে এটা কিউৰিঅচিটি এটা সদায় আছিলে আৰু মানে প্ৰত্যেকজন ষ্টুডেণ্টৰে আচলতে থাকে। আগদিনাখন ৰণুজ পেগু আমাৰ মাননীয় এডুকেশ্যন মিনিষ্টাৰ হয় অসমৰ, তেখেতে টুইট দিছিলে যে ৰিজাল্টটো মানে পিছদিনাখন ঘোষণা হ'ব। সেইদিনাখনৰ পৰা এটা ভয় আছিলে বা আমি গোটেই লগৰবোৰে আমি ডিছকাছ কৰি আছিলোঁ কেনেকুৱা হয়, এক্সপেক্টেশ্যনছৰ মতেদি হয় নে নহয়, তেনেকুৱা মানে বহুত ডাউটছ আছিলে। কিন্তু এট দি এণ্ড মই এইটো জানিছিলোঁ যে ৰিজাল্টটো যিমান যি নহওক মই মোৰ 100% মই দিছোঁ, মই যিমান মই পাৰিছোঁ মই দিছোঁ। চ' ৰিজাল্টটো এটা ঠিকেই ওলাব আৰু তাৰপিছতকৈ ৰিজাল্ট ওলাৰ পিছত ভাল লাগিছে। এণ্ড গোটেই ফেমিলি মেম্বাৰ্ছ চব আহিছিলে বা মোক ইমান মৰম দিছে, তাৰ বাবে মই সদায় কৃতজ্ঞ। আৰু তুমি এনেকুৱা ভাবিছিলানে ইমানে মানে 94 আহিব বুলি? মই এক্সপেক্ট কৰিছিলোঁ মানে 90 পাম বুলি। মানে এনেকুৱা নহয় যে এইটো অভাৰ কনফিডেঞ্চ নহয়, মানে আই ৱাজ কুৱাইট কনফিডেঞ্চ এটা ভাল ৰিজাল্ট মই কৰিব পাৰিম। আৰু তুমি HSC এক্সামত ইণ্ডাছৰ পৰা পাছ কৰিছিলা, সেইটো CBSE আছিলে। কিমান পাৰ্চেণ্টেজ লৈ পাছ কৰিছিলা? মোৰ HSC 95% আছিলে। আৰু তোমাৰ মানে CBSEৰ পৰা চেবালৈ গ'লা প্ৰব্লেম হোৱা নাছিলনে? CBSEৰ পৰা চেবালৈ গ'লে একচুৱেলি ইমান এনেকুৱা ড্ৰাষ্টিক একো চেঞ্জ অহা নাই, কিন্তু এনেকুৱা থাকেই যে CBSEত অকণমান লেন্থটো যদি মই কমায়ো দেখোঁ এইটো এটা ডাঙৰ ইছ্যু নহয়। বাট চেবাত একচুৱেলি লেন্থ এটা লাগে, ইটছ লাইক এ বিটাৰ ট্ৰুথ। আৰু বাট এট দি এণ্ড CBSE হওক চেবা হওক দুইটাতে পঢ়িবতো লাগিব, কষ্ট সমানেই লাগিব। কষ্ট কৰাৰ কাৰণে এইখিনি আজি পাইছা, হয়নে? তুমি ইমানখিনি পালা যেন তুমি প্ৰথমতে কাক দিবা ইয়াৰ অৰিহণা? মই ইয়াৰ অৰিহণা প্ৰথমে ভগৱানক দিম, তাৰপিছতকৈ মোৰ মা দেউতা আচলতে মোৰ লগত সদায় আছিলে। আৰু লাষ্টৰ পিনে মোৰ পৰীক্ষাৰ সময়ত লাষ্টৰ পিনে মা মোৰ লগত আছিলে, মানে মা তাতে নগাঁৱত কমপ্লিটলি শ্বিফ্ট হৈ গৈছিলে। আৰু তাৰপিছত মোৰ শিক্ষাগুৰুসকল আৰু লগতে মোৰ যোনখন কলেজত মই পঢ়িছিলোঁ বা যোনখন স্কুল ৰামানুজন ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল, তাৰ প্ৰিন্সিপাল ছাৰ দিলীপ বৰাক মই আচলতে কৃতজ্ঞ জনাব বিচাৰিছোঁ যে তেখেতে মোৰ কাৰণে ইমানখিনি কৰিছে বা মোক ইমান হেল্প কৰিছে, সহায় কৰিছে। আৰু প্ৰত্যেকটো খোজত আচলতে ছাৰে ইমান ভালদৰে মানে চব চাইছে বা কিবা ভুল হ'লেও ছাৰে আমাক কৈছে। চ' তাৰ কাৰণে মই আচলতে চবকেই দিব লাগিব। আৰু ইমান এখন আগশাৰী ন, সদায় মানে প্ৰথম কিজন তাৰপৰাই সেই অসমৰ ভিতৰত ফাৰ্ষ্ট আৰু ৰামানুজনৰ পৰাই অনবৰত মানে বাতৰি চালে ৰামানুজৰ নামটো আগত আহে। আৰু তোমাৰ তাত পঢ়ি কেনেকুৱা মানে অভিজ্ঞতা? তাত পঢ়ি অভিজ্ঞতা মোৰ বহুত ভাল ক'ব লাগিব। মই বহুত শিকিব পাৰিছোঁ আচলতে পঢ়িব কেনেকৈ লাগে বা কেনেদৰে কষ্ট কৰিব লাগে, সেইখিনি শিকিছোঁ। কাৰণ মইতো একো কষ্ট কৰা নাই, মানে আৰু বহুত ষ্টুডেণ্টছ আছে সিহঁতে বহুত বেছি কষ্ট কৰে। চ' আচলতে কষ্ট কেনেকৈ কৰিব লাগে সেইটো শিকা গৈছে তাত পঢ়ি পেলাই। আৰু তাত মোবাইল ইউজ কৰিব নিদিয়ে বুলি গম পাইছিলোঁ। তাত আপুনি যদি হোষ্টেলত থাকে তেনেহ'লে মোবাইল এলাউড নাই, কিন্তু পেৰেণ্টছৰ লগত কথা পাতিবলৈ সপ্তাহত 3 দিন 15 মিনিটৰ কাৰণে মোবাইল কিপেড দিয়ে। আৰু তুমি মোবাইল ইউজ কৰিছিলানে? নাই, হোষ্টেলত থাকোঁতেতো মোবাইল একেবাৰেই নাছিল। আৰু যেতিয়া মাৰ লগত আছিলা ৰুমত? মাৰ লগত ৰুমত থাকোঁতেও মই মোবাইল ইমান ইউজ কৰা নাছিলোঁ, কাৰণ আচলতে যিমানখিনি থাকে পঢ়িবলগীয়া গোটেইখিনি মই নোটবুকছত মই বা কিতাপত মই পাওঁ। কিন্তু মাজে মাজে দুই এটা মোৰ পঢ়াৰ ৰিলেটেড বস্তু চাবলৈ মই মোবাইল ইউজ কৰিছিলোঁ, বাট তাৰ যোনটো ইউজটো আছিলে সেইটো বহুত কম আছিলে। ৰামানুজনৰ ছাৰজন বহুত ষ্ট্ৰিক্ট আছিল বুলি শুনিছোঁ, মানে সকলোৰে মুখত। কেনেকুৱা তোমাৰ মতে? হয়, মানে ছাৰ আচলতে ষ্ট্ৰিক্ট বুলি নহয়, ছাৰে বহুত মৰম কৰে, আমাক মৰম কৰে। আৰু ভুল কৰিলে ছাৰে গালি পাৰে। আৰু ছাৰে মানে প্ৰত্যেকটো খোজতে আমাৰ লগত আছে। যেতিয়া আমি হোষ্টেলত থাকোঁ ছাৰে প্ৰায় আমাক এনেকৈ ভিজিট দি থাকে বা
চাই যে আমি পঢ়িছোঁ নে নাই। আৰু ভাড়াঘৰত যেতিয়া মই আছিলোঁ, মই মানে লাষ্টৰ কেইমাহমান মই ভাড়াঘৰত আছিলোঁ। ভাড়াঘৰত থাকোঁতে ছাৰে তাতো ভিজিট দিছিলে বা ফ্ৰিকুৱেণ্টলি মানে কণ্টেক্টত আছিলে যে পঢ়িছোঁ নে নাই বা কিমানখিনি মই আগবাঢ়িছোঁ। আৰু তুমি কিমান পজিশ্যনত ৰাখিছিলা মানে মানে কলেজৰ ভিতৰত? মানে কলেজৰ ভিতৰত মই 5th আহিছিলোঁ। 5th আহিছিলা? হয়। আৰু বহুত মানে এটা ভাল খবৰ ন আমাৰ কাৰণে সেইটো। ইংলিছ মিডিয়ামৰ ল'ৰা ছোৱালীখিনিয়ে ছাবজেক্টটো ইমান ভাল নাপায়, অসমীয়াটো টান পায়, তুমি কেনেকুৱা মানে ভাবা? নাই, এইটো আচলতে এটা মিছকনচেপশ্যন হয়, কাৰণ মই ইংলিছ মিডিয়াম হয়, মই সৰুৰ পৰা ইংলিছ মিডিয়ামতে পঢ়িছোঁ, কিন্তু অসমীয়া সদায় মোৰ ফাৰ্ষ্ট প্ৰায়ৰিটি, কাৰণ অসমীয়া হৈছে মোৰ মাতৃভাষা। আৰু মই বহুত অসমীয়া কিতাপ মই পঢ়িছোঁ। ৰীতা চৌধুৰীৰ মই প্ৰায়কেইখন গোটেইকেইখন কিতাপে পঢ়িছোঁ। আৰু মই মেৰেং পঢ়িছোঁ বা আজিকালি নতুন যোনবিলাক ৰাইটাৰ্ছবিলাকে লিখিছে, আবিৰ বা নিৰিবিলি, তেনেধৰণৰ মানে ফিকশ্যন নন ফিকশ্যন মই দুইটাই মই পঢ়োঁ। গতিকে তেনেকুৱা একো নহয়। আৰু কিমান পাইছিলা তুমি অসমীয়াত মানে মেট্ৰিকত? মেট্ৰিকত মই অসমীয়াতে মই হায়েষ্ট পাইছোঁ। মই অসমীয়া 98 পাইছোঁ। 98 পাই পাছ কৰি দিছে, ভাবচোন। ইংলিছ মিডিয়ামৰ ছোৱালী হয়, সেইটো মানে একো টান কথা নহয়, মানে গুৰুত্বটোহে আচল কথা। কিমান সেই ছাবজেক্টটোক মানে ভাল পায় অসমীয়াটোক, আৰু আমাৰ মাতৃভাষাটো চবে শিকিবই লাগে আচলতে, নহয়নে বাৰু? মাতৃভাষাটো ফাৰ্ষ্ট প্ৰায়ৰিটি হ'ব লাগে। আপুনি ইংলিছ বা হিন্দী নাজানিব পাৰে, কিন্তু আপুনি অসমীয়াটো জনাটো মই বহুত গুৰুত্বপূৰ্ণ বুলি ভাবোঁ। হয়, বহুত ধুনীয়া কথা ক'লা। তুমি পঢ়া শুনাৰ লগত কি কৰি ভাল পোৱা? মই পঢ়া শুনাৰ লগত আচলতে মই গান শুনি ভাল পাওঁ, নাচি ভাল পাওঁ, মই ড্ৰয়িঙো কৰোঁ। এইবিলাক কো-কাৰিকুলাৰ এক্টিভিটিজ বা হবিজ ক্লাছ 10লৈ আছিলে, কিন্তু ৰামানুজনত যোৱাৰ পিছত 2 বছৰ আছিলে, গেপ হৈ আছিলে। মই ক্লাছ 10ত থাকোঁতে মই কাৰাটে শিকিছিলোঁ। কাৰাটে শিকোঁতে মই বাহিৰত দিল্লীত খেলিব গৈছোঁ বা মই চুইমিং কৰিছিলোঁ, তেনেদৰে। বহুত ভাল। চুইমিং কৰিলে গোটেই বডিটো এক্সাৰচাইজ হয় ন, আৰু কেৰেক্টাৰ এটা ছোৱালী মানুহক লাগে বাৰু। আৰু তাৰ লগতে মই কবিতা পাঠ কৰি বা কবিতা আবৃত্তি কৰি মই ভাল পাওঁ। এটা তোমাৰ মন পচন্দৰ কবিতা গাই শুনাবা নেকি? গোৱা তেনেহ'লে আজি। কবিতাৰ শিৰোনাম অপ্ৰাপ্তি, কবি অতুল ভট্টাচাৰ্য। প্ৰাপ্তিয়ে জীৱনৰ শেষ কথা নহয়, যি শোকৰ ৰ'দত পোৰা নাই, জুৰুলি জুপুৰি হোৱা নাই, দুখৰ বৰষুণত, যি শংকিত হোৱা নাই, ভাগ্যৰ ঘতে যুঁজি এখন্তে ক্লান্ত হোৱা নাই। বহুত ধুনীয়া লাগিছে কবিতাটোৱে, মানে শুনি ভাল লাগি গৈছে, গানো মোৰ শিয়ৰি গৈছে। প্ৰাপ্তি সঁচাকৈ বহুত ধুনীয়া এটা কবিতা তেওঁ গাই শুনালে। মানে হাই ছেকেণ্ডেৰী পাছ কৰাৰ পিছত আৰ্টছৰ ল'ৰা ছোৱালীখিনি কি পঢ়িম কি নকৰিম তেনেকুৱা এটা হেৰিত থাকে ন। তুমি এতিয়া কি পঢ়িম বুলি ভাবিছা? মই ৰিচেণ্টলি মই আচলতে CUET এক্সাম দিছোঁ। CUET হৈছে কমন ইউনিভাৰ্চিটি এণ্ট্ৰেঞ্চ টেষ্ট। সেইটো মেক্সিমাম আৰ্টছৰ ষ্টুডেণ্টছবিলাকে সেই এক্সামটো দিয়ে। সেই এক্সামটো ক্লিয়াৰ কৰাৰ পিছতহে আচলতে মই গম পাওঁ মই কোনখন ইউনিভাৰ্চিটিত পাওঁ পঢ়িবলৈ। কিন্তু মোৰ ইচ্ছা আছে মই দিল্লী ইউনিভাৰ্চিটিত পঢ়িবলৈ যোৱাটো, বা নহ'লে ইয়াতে কটন ইউনিভাৰ্চিটি বা তাতে পঢ়াৰ মোৰ ইচ্ছা আছে। পিছলৈ কি হ'ম বুলি ভাবিছা তুমি? পিছলৈ মই এজন সুনাগৰিক আৰু লগতে ভাল এজন প্ৰশাসনিক বিষয়া হ'বলৈ বিচাৰিছোঁ। কিন্তু এনেকুৱা নহয় যে অকল প্ৰশাসনিক বিষয়া হ'ম, মানে ডেটছ মাই ফাৰ্ষ্ট প্ৰায়ৰিটি। বাট তাৰ লগতে মই আচলতে বিভিন্ন ধৰণৰ কাম, যোনটো সমাজখনৰ কাৰণে এটা ভাল প্ৰভাৱ পেলাব, সমাজখনৰ কাৰণে মই কিবা এটা কৰিব বিচাৰিছোঁ। বহুত ধুনীয়া কথা এষাৰ ক'লে, তেওঁ সমাজৰ হৈ কাম কৰিব বিচাৰিছে। ইমান সৰু ছোৱালীজনী হয়, ইমান সুন্দৰ এটা চিন্তাধাৰা, মানে সঁচাকৈ মনটো আজি মোৰ চুই গ'ল তোমাৰ কথা শুনি। তুমি নৱপ্ৰজন্মক কি ক'ব বিচাৰা তোমাৰ পৰা? নৱপ্ৰজন্মসকলক মই ইমানেই ক'ব বিচাৰিছোঁ যে তোমালোকে নিজৰ ওপৰত বিশ্বাস ৰাখিবা, আৰু তাৰ আচলতে মানে প্ৰথম কথাটো হৈছে সপোন দেখিব লাগে। আমাৰ 11th প্ৰেচিডেণ্ট অফ ইণ্ডিয়া APJ আব্দুল কালাম, মই তেখেতে যিবিলাক কথা কওঁ এইবিলাক মই ফ'ল' কৰোঁ বা মই মানুহ। তেখেতে কৈছিলে যে ড্ৰিম ট্ৰান্সফৰ্মছ ইনটু থটছ এণ্ড থটছ ৰিজাল্ট ইন একশ্যন। চ' সপোন দেখিব লাগে, সপোন দেখিলেহে আচলতে আমি সেই সপোনটোৰ ওপৰত আমি পাবলৈ আমি কষ্ট কৰিম, আৰু তাৰপিছত এটা আমি ভাল ৰিজাল্ট পাম। চ' তোমালোকে যদি কিবা ডাঙৰ কৰিব বিচাৰিছা ভয় নাখাবা, আৰু সপোন দেখা,
তাৰপিছতে সেই সপোনটোৰ ওপৰত কাম কৰা হয় বহুত ধুনীয়া কথা এটা ক'লে সপোন দেখিব লাগে তেতিয়াহে সেই সপোনটো মানে সাকসেস হয় হয়নে হয় আৰু তাইও তেনেকৈ সপোন দেখিছে সেই সপোনটো যেন তাই বাস্তৱত পৰিণত হয় আপোনালোকে আশীৰ্বাদ কৰিব সৃষ্টিক তাই এগৰাকী মানে সুনাগৰিক হয় হয়নে আৰু সমাজৰ হৈ কিবা কাম কৰি আগুৱাই যাব পাৰে আৰু তুমি নতুন প্ৰজন্মৰ মানে ল'ৰা ছোৱালীখিনিক মানে ছ'চিয়েল মিডিয়াৰ লগত কেনেকৈ জড়িত হ'বলৈ ক'বা মানে কেনেকৈ মোবাইলটোৰ পৰা মোবাইল ল'ব লাগে নে নালাগে সেইটোৰ ওপৰত কি ক'বা তুমি আচলতে মোবাইলৰ ভাল আৰু বেয়া দুইটা গুণেই থাকে মোবাইল ছ'চিয়েল মিডিয়াটো মই ইউজ কৰোঁ মানে মই মিছা নকওঁ মই ছ'চিয়েল মিডিয়া মই ইউজ কৰোঁ কিন্তু চবৰে এটা লিমিট থাকে আৰু ছ'চিয়েল মিডিয়াৰ থ্ৰুদি আচলতে আমি বহুত কিবা কিবি শিকিব পাৰোঁ তেনেকুৱা হয় আৰু ছ'চিয়েল মিডিয়াটো আমি ভাল ক্ষেত্ৰত ইউজ কৰিব পাৰোঁ আৰু মোবাইলটো ভাল ক্ষেত্ৰত ইউজ কৰিব পাৰোঁ কিন্তু কথাটো এইটো হৈছে যে প্ৰত্যেকৰে এটা লিমিট থাকে চ' সেই লিমিটৰ মতেদি আচলতে আমি চব যাব লাগে আৰু ভাল দিশ বেয়া দিশ দুইটাই থাকে ভালখিনি ল'ব লাগে সদায় মানে সুন্দৰ কথা ক'লে তেওঁ আজি সৃষ্টিৰ মানে ইমানখিনি আগবাঢ়ি গৈছে তেওঁ মাক দেউতাকৰ ইয়াত বহুখিনি অৰিহণা আছে তেওঁলোককো আপোনালোকৰ লগত চিনাকি কৰি দিওঁ আহকচোন এয়াই সৃষ্টিৰ মাক আৰু দেউতাক এওঁ এজন নামটো আপোনাৰ শ্ৰী কন্দৰ্প কুমাৰ ডেকা মই শ্ৰী লক্ষী ডেকা মাধ্যমিক বিদ্যালয় সহকাৰী হয় আৰু তুমি নমস্কাৰ মই শিখা গগৈ আৰু মই ডুঙাবৰী মাধ্যমিক বিদ্যালয়ত শিক্ষকতা কৰোঁ আৰু দুইজনেই শিক্ষক আৰু তেওঁ ছোৱালী আজি ইমান ধুনীয়া ৰিজাল্ট কৰিছে মানে তোমালোকৰ কেনেকুৱা লাগিছিলে ৰিজাল্ট পাই খুব ভাল লাগিছে মানে তাইক কষ্ট কৰিছে যথেষ্ট আমিতো তাক আমি সহায় কৰিছোঁ বা তেওঁক আমি উৎসাহ যোগাইছোঁ কষ্টখিনি তাই কৰিছে আৰু সেই হিচাপে তাই যিটো ফলাফল পাইছে আমি খুব আনন্দিত খুব সুখী তাৰমানে আৰু তুমি তাতে আছিলা লাষ্টলৈ হয়নে হয় প্ৰথম 1.5 বছৰ এডমিশ্যন লোৱাৰ পিছত প্ৰথম 1.5 বছৰ তাই তাতে হোষ্টেলত আছিলে আৰু মই শেষৰ ফালে 6 মাহ চাইল্ড কেয়াৰ লিভ লৈ পেলাই তাত থাকি দিছিলোঁ তাইৰ লগত আৰু পঢ়া শুনাৰ ক্ষেত্ৰতো তাইৰ লগত তেনেকৈ মই আছিলোঁৱে আৰু জড়িত হৈ থকাৰ নিচিনাই মানে নিজৰ কৰ্ম জীৱনৰ পৰা গৈ তেওঁ ছোৱালীৰ লগতে থাকি আছেগৈ আৰু তেতিয়া চাগৈ তাইৰ লগত পুৰা টিচাৰ হৈ গৈছে আৰু তাইক আচলতে মই তেনেকৈ পঢ়াবলগীয়া হোৱা নাই আৰু খোৱা বোৱাৰ যত্নখিনি লোৱা হৈছিলে আৰু সময়মতে শুবলৈ পোৱা বা সময়মতে উঠিবলৈ দিয়া সেইখিনি কৰা হৈছিলে মাকৰ মানে দায়িত্বখিনি পালন কৰিছে এটা অভিজ্ঞতা আছে ভাড়াঘৰত থকা এটা অভিজ্ঞতা মোৰ প্ৰথম অভিজ্ঞতা আৰু আপুনি তেতিয়া অকলে থাকিব লগা হৈছে অকলে আছো ইয়াত মই মাজে মাজে অহা যোৱা কৰি যাওঁ মই ইয়াতে থাকোঁ এইখিনিত এটা কথাই ক'ব বিচাৰোঁ যে সন্তানৰ মানে সফলতাৰ মুখ দেখিবলৈ হ'লে পিতৃ মাতৃৰ যথেষ্ট ত্যাগ স্বীকাৰ কৰিব লাগিব যথেষ্ট কষ্ট স্বীকাৰ কৰিব লাগিব আৰু সেইখিনি আমি আচলতে চেষ্টা কৰিছিলোঁ কিমান দূৰ পাৰিছিলোঁ সেইটো ক'ব নোৱাৰোঁ কিন্তু চেষ্টা কৰিছিলোঁ আৰু তাৰ ফল ধৰক ৰিজাল্টটোৰ দ্বাৰা আমি পাইছোঁ আৰু ভাল এটা সফল হ'বলৈ পাৰিছে হয়নে আজি মই ভিডিঅ'টো ইমানতে সামৰিব ওলাইছোঁ সৃষ্টিৰ ঘৰৰ পৰা মই যাবলৈ ওলাইছোঁ আৰু তোমালোকৰ নিচিনা এটা পৰিয়ালক লগ পাই মোৰ সঁচাকৈ বহুত ভাল লাগিলে বহুত নাজানা কথা শিকিলোঁ তোমালোকৰ পৰা আমাৰো খুব ভাল লাগিলে তুমি আহিলা সৃষ্টি কেনেকৈ উৎসাহ যোগালা আৰু তোমাৰ ইউটিউব ভিডিঅ' আমি চাই থাকোঁ খুব ভাল লাগে আজি মানে আমাৰ নিজৰ ঘৰত পাই খুব ভাল লাগিছে শুভেচ্ছা থাকিল তুমি যাতে আৰু আগুৱাই যোৱা তোমাৰ যাতে ফলোৱাৰ বহুত হয় আৰু তুমিও আজি আমাৰ ঘৰত এনেদৰে আহিলা আমি খুব আনন্দিত হ'লোঁ আৰু তাৰ কাৰণে তোমাক অকণমান সম্বৰ্ধনা এটা যাচিব খুজিছোঁ তোমালোকৰ এই মৰমবিলাক পালে মই আৰু আগবাঢ়ি যাওঁ আৰু মানে অনুপ্ৰেৰণাও পাওঁ সদায় আৰু অকণ আগুৱাই যাবলৈ হয়নে সকলোৱে যেন মোৰ এই চেনেলটোক মৰম দি আগুৱাই লৈ যায় তেনেকুৱা আৰু সৃষ্টি বহুত ওলাব তেতিয়াহে আগ্ৰহী হ'ব সকলো মানে আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰিব এনেকুৱা ভিডিঅ'বিলাক তেতিয়া নতুন প্ৰজন্মবিলাকে চাব নতুন কিছুমান কথা শিকিব নজনা কথা
আজিলৈ আহোঁ, বাই।